সিজারিং কৰিছে তাৰ সাইন নাই যোনে বাচ্চা জন্ম দিছে তাক কৈছে যে তোমাৰ ছোৱালী জন্ম হৈছে আধা ঘণ্টা পিছত লৰাৰ ডেড বডি কানি কৈছে যে আপোনাৰ লৰাটো মৰি গ'ল ছোৱালী জন্ম হৈছে 1 ঘণ্টা পিছত লৰা কেনেকৈ জন্ম হৈ গ'ল আকৌ মই আসলে লগত মোৰ মাইকী মানুহ তাতে আছিলে মোৰ মাইকী মানুহ তাতে আছিলে কালি গধূলি আপোনাৰ 6টামান বজাত 7টামান বজাত এতিয়া যাৰ কেছ হৈছে তাৰ মানে আপোনাৰ মানে ইমান প্ৰব্লেম হৈছে মাইকী মানুহ কোনোৱে মানে একো ৰিস্পেক্ট নাই শুনিছে নহয় শুনিব পাৰিলে তাতকে আগত তাৰ গাৰ্জিয়ানে কৈছে যে মানুহজনীয়ে ঠিক আছে আৰু আপোনাৰ বাচ্চাটোও ঠিক আছে কিন্তু এতিয়া বৰ্তমান ৰাতিপুৱা 6টামান বজাত বুলি কৈছে 6টা বজাত ওলাই আনিছে কিন্তু চিজাৰিং ৰুমত সোমাইছে তাৰপিছত চিজাৰিং ৰুমৰ পৰা উলিয়াই যেতিয়া চিজাৰিং কৰিছে মাকক কৈছে যে কি কয় ছোৱালী হৈছে তাৰ পিছতে আহি গাৰ্জিয়ানক কৈছে ল'ৰা হৈছে ল'ৰাটো আপোনাৰ বোলে নাই এইফালে মানুহ আছিলে তাৰো ছোৱালী ল'ৰা জন্ম হৈছে एक सेकेंड रब किबा এটা কব কৈছে আমি আইনৰ ওচৰত যাম আমি যিমান ঘূৰি আছো সব ওলাব মেডিকেলৰ ভিতৰত সবে সবৰ নিজৰ কেঁচুৱা আবুলাল বুজিলে নাই দাদা আপুনি আৰু কিবা এটা কব নেকি আজি আপোনালোকৰ ওচৰত হৈ যায় খালি আমাৰ হয় হয় আজি আমাৰ হৈছে কালি আপোনাৰ হব আজি আমাৰ হৈছে কালি আপোনালোকৰ হব পাৰে সবৰ কেছে আজি আমাৰ হৈছে কালি আপোনালোকৰ হব পাৰে কোনো ল'ৰা নাযাব ইয়াত ষ্টাফখনক যেতিয়া মই সুধিলো সিহঁতে ইয়াৰ পৰা পলালে